নমস্কাৰ ছাৰ বাইদেউসকল, স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেল অৰূপছ ব্লগলৈ। এই মুহূৰ্তত আপোনালোকৰ কাৰণে লৈ আহিছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যৰ প্ৰতিজন শিক্ষক শিক্ষয়িত্ৰীৰ কাৰণে এই মুহূৰ্তত আছে এটা গুৰুত্বপূৰ্ণ খবৰ, আৰু এই গুৰুত্বপূৰ্ণ খবৰটো হৈছে শিক্ষকসকলৰ কৰা হ'ব মেডিকেল এক্সামিনেশ্যন। শিক্ষকৰ লগতে শিক্ষকৰ যিসকল ডিপেণ্ডেণ্টছ আছে অথবা পৰিয়ালৰ সদস্য আছে তেওঁলোকৰো কৰা হ'ব মেডিকেল এক্সামিনেশ্যন। শিক্ষক শিক্ষয়িত্ৰীসকল অৱতীৰ্ণ হ'ব লাগিব মেডিকেল টেষ্টত। শিক্ষকসকলৰ মেডিকেল এক্সামিনেশ্যন সম্পৰ্কীয় এখন গুৰুত্বপূৰ্ণ পত্ৰ আমাৰ হাতত আহি পৰিছে, আৰু ইয়াতে স্ক্ৰীনত মই আপোনালোকক এইখন দেখুৱাই দিছোঁ। এই পত্ৰখনত শিক্ষকসকলৰ মেডিকেল টেষ্ট সম্বন্ধীয় কিছু গুৰুত্বপূৰ্ণ কথা কোৱা হৈছে, আৰু এই গোটেইখিনি কথা মই আপোনালোকক ভালদৰে বুজাই দিবলৈ চেষ্টা কৰিম। ইয়াতে স্ক্ৰীনত আপোনালোকে দেখা পাইছে, এইখন হৈছে অফিচ অফ দ্য ডিৰেক্টৰ অফ মেডিকেল এডুকেশ্যন আছামৰ পেডত ডাইৰেক্টৰ অফ মেডিকেল এডুকেশ্যন আছামৰ ফালৰ পৰা গুৱাহাটী মেডিকেল কলেজ এণ্ড হস্পিটেলৰ প্ৰিন্সিপাল কাম চিফ ছুপাৰিনটেণ্ডেণ্টলৈ প্ৰেৰণ কৰা এখন গুৰুত্বপূৰ্ণ পত্ৰ। আৰু এই পত্ৰখনৰ ছাবজেক্টটো হৈছে ৰিগাৰ্ডিং কনষ্টিটিউশ্যন অফ মেডিকেল বোৰ্ড ফৰ মেডিকেল এক্সামিনেশ্যন অফ টিচাৰ্ছ এণ্ড দেয়াৰ ডিপেণ্ডেণ্ট। অৰ্থাৎ শিক্ষক আৰু শিক্ষকসকলৰ ডিপেণ্ডেণ্টসকলৰ মেডিকেল এক্সামিনেশ্যনৰ কাৰণে মেডিকেল বোৰ্ড কনষ্টিটিউট কৰিবলৈ এই পত্ৰখন প্ৰেৰণ কৰা হৈছে। আৰু এই পত্ৰখনত কোৱা হৈছে, ছাৰ, উইথ ৰেফাৰেন্স টু দ্য ছাবজেক্ট চাইটেড এবভ, I am to enclose herewith a copy of government letter received from শ্ৰীমতী মমতা হোজাই, AES, Director of Secondary Education Assam, Kahilipara, Guwahati, for formation of medical board for medical examination of teachers and their dependents. In this regard, it is requested to constitute a medical board for verification or examination of diseases of the teachers as well as their dependents, and inform Director of Secondary Education Assam directly with a convenient date so that DSE Assam can inform their candidates to appear before the medical board. অৰ্থাৎ ইয়াতে কোৱা হৈছে যে এই পত্ৰখনৰ লগত ডাইৰেক্টৰ অফ ছেকেণ্ডাৰী এডুকেশ্যনৰ ফালৰ পৰা প্ৰেৰণ কৰা এখন গুৰুত্বপূৰ্ণ গভৰ্ণমেণ্ট লেটাৰ ইয়াৰ লগত সংলগ্ন কৰা হৈছে, আৰু এই লেটাৰখনত শিক্ষক তথা শিক্ষকসকলৰ ডিপেণ্ডেণ্টসকলৰ মেডিকেল এক্সামিনেশ্যনৰ কাৰণে মেডিকেল বোৰ্ড গঠন কৰাৰ কথা কোৱা হৈছে। আৰু সেয়েহে এই পত্ৰখনৰ জৰিয়তে শিক্ষক তথা শিক্ষকসকলৰ ডিপেণ্ডেণ্টসকলৰ কাৰণে এখন মেডিকেল বোৰ্ড কনষ্টিটিউট কৰাৰ কাৰণে গুৱাহাটী মেডিকেল কলেজ এণ্ড হস্পিটেলৰ প্ৰিন্সিপাল কাম চিফ ছুপাৰিনটেণ্ডেণ্টক ৰিকুৱেষ্ট কৰা হৈছে। তো নিশ্চিত ৰূপত এটা অতি গুৰুত্বপূৰ্ণ খবৰ, যদিও বৰ্তমানলৈকে কি কাৰণে শিক্ষক তথা শিক্ষকসকলৰ ডিপেণ্ডেণ্টসকলৰ কাৰণে মেডিকেল বোৰ্ড গঠন কৰাৰ কাৰণে এই চিঠিখন প্ৰেৰণ কৰা হৈছে সেয়া জানিব পৰা হোৱা নাই, কিন্তু নিশ্চয়কৈ এইটো শিক্ষক তথা শিক্ষকসকলৰ ডিপেণ্ডেণ্টসকলৰ কাৰণে এটা অতি ডাঙৰ খবৰ। আৰু এই গুৰুত্বপূৰ্ণ তথা ডাঙৰ খবৰটো আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকৰ মাজলৈ লৈ আহিলোঁ। ইয়াৰে পৰৱৰ্তী সময়ত মই আপোনালোকক নিশ্চয়কৈ এই চিঠিখন কি কাৰণত পঠোৱা হৈছিল তো তাৰ বিষয়ে জনাবলৈ চেষ্টা কৰিম। তো তাৰ কাৰণে আপোনালোকে এই ভিডিঅ'টো সকলো শিক্ষকৰ লগত শ্বেয়াৰ কৰি দিয়াৰ লগতে এই চেনেলটো ছাবস্ক্ৰাইব কৰি থব, যাতে আপোনালোকে পৰৱৰ্তী সময়ত এই বিষয়ে জানিবলৈ সক্ষম হয়। তো আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ কাৰণে এইখিনিয়ে লৈ আহিলোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰি দিব, আৰু লগতে ভৱিষ্যতেও এনেকুৱা বিভিন্ন ধৰণৰ খবৰ পাই থকাৰ কাৰণে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি থব। ধন্যবাদ।